এভৰিৱান, গুড ইভিনিং। আজি আবেলি এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ। অকণমান ভাবিছোঁ কিবা কিবি কৰিম, আপোনালোককো দেখাম। ইউটিউবত মই ব্লগ কৰাই নহয় বেছিকৈ, আৰু ভাবিছোঁ এতিয়া মই কণ্টিনিউ কৰিম ব্লগবিলাক। চ' বোলক মোৰ জেটজোপা ইমান ধুনীয়া হৈছে চাওকচোন। ইয়াতে মই এইখিনি ভিতৰত থৈছোঁ, স্নেক এজোপাও ৰাখিছোঁ আৰু মানি প্লেণ্ট এটা ৰাখিছোঁ। যোৱাকালি বৰষুণ দিছিলে, সেইকাৰণে থাকি ভাল লাগিছিলে। আজি বহুত বেছি গৰম। নগাঁৱত আমি যিহেতু কোৱাৰ্টাৰত থাকোঁ, আমাৰ চাওকচোন এইখন কোৱাৰ্টাৰৰ ভিতৰতে মানে এটা বাৰাণ্ডা নিচিনা আৰু কৰিডৰ হয়। ধুনীয়া বতাহো আহি থাকে অলপ অলপ, কিন্তু গৰম বহুত। সেইজোপা হৈছে নেমু, এনেকুৱা নেমু কেইবাজোপাও আছে। একদম বাৰিষাৰ দিন যে বনবিলাক বহুত বেছিকৈ গজি যায়, মানে বনবিলাক গুচাই থাকিলেও হৈয়ে থাকে। আগফালে গুচালে পিছফালে হয়, পিছফালে গুচালে আগফালে হয়। কোৱাৰ্টাৰটো যথেষ্ট ডাঙৰ আমাৰ। আৰু এইফালে মধুৰিআম এজোপা লাগি আছে, চাওঁচোন পকা মধুৰিআম পাওঁ নেকি। এইফালে দেখিছেনে? এটা দেখিছোঁ পকা মধুৰিআম, সেইটো। আমাৰ কোৱাৰ্টাৰত দমকলো আছে চাওক। যদি মানে মটৰৰ পানী শেষ হৈ যায়, অসুবিধা নাইকিয়া, দমকলো বহাই থোৱা আছে। ইলিয়ানাই মানে তাই বাৰ্বিডল দুটাকে ব্লগ কৰি আছে, মই ব্লগ কৰা শুনি পেলাই ব্লগ কৰি আছে। আমি যদি ইয়াতে আহিলোঁ ৰঙালাও গুটি খাই কোনে কোনে ভাল পায় বাৰু? মই ভাজি পেলাই ভাল পাওঁ খাই, আৰু চাটনি বনাই খাই ভাল পাওঁ। কি কৰিছা তুমি তোমাৰ পুতলা দুটাৰ লগত? হেল্ল' বুলি কৈ দিয়া, হেল্ল' গাইছ বুলি। হাজবেণ্ডে কাটি থৈ গৈছে এয়া আনাৰস কাটি গুড়া কৰি থৈ গৈছে, জেলি বনাই দিব লাগে বোলে। ব'লক আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম মই কিদৰে জেলি বনাওঁ। এপিচ নিজে খাই থৈছোঁ, বহুত ধুনীয়া মিঠা হয়। মই যোৰাবাটৰ পৰা আনিছিলোঁ, শ্বিলঙৰ আনাৰস হয়। শ্বিলঙৰ আনাৰসবিলাক বিৰাট টেষ্টি হয়। চ' এতিয়া আমাক লাগিব এখন কেৰাহী, আৰু মই কেৰাহীখন পাতি ল'লোঁ, অলপ গৰম হ'ল কেৰাহীখন। এতিয়া ইয়াতে মই দিম গুড় বেছি নিদিলেও হ'ব, কিয়নো আনাৰসটো মিঠা আছে, হ'লেও অকণমান দি দিম মই। আৰু গুড়খিনি গলিবৰ কাৰণে অকণমান পানী দি দিলোঁ। আমি যিহেতু কোৱাৰ্টাৰত থাকোঁ, আৰু এটা ডিষ্ট্ৰিক্টৰ পৰা আন এটা ডিষ্ট্ৰিক্টলৈ মোৰ হাজবেণ্ডৰ ট্ৰান্সফাৰ হৈ থাকে 3-4 ইয়াৰ্ছৰ ভিতৰত। গতিকে আমি একেবাৰে মিনিমাইজ, মানে যিখিনি বস্তু প্ৰয়োজন হয় সেইখিনি বস্তুহে ৰাখোঁ। এইটো হৈছে কিটচেনটো। গোটেই যদি কোৱাৰ্টাৰটো আপোনালোকক টুৰ লাগে, তেন্তে মোক কমেণ্ট কৰিব। একেবাৰে চিম্পল হয়, যিখিনি বস্তু মোক প্ৰয়োজন হয় সেইখিনিহে মই ৰাখি থৈ। গুড়খিনি গলি গ'ল। এতিয়া যেন এইখিনি আনাৰসখিনি এনেকৈ গুড়া কৰি ৰাখিছিলোঁ, এইখিনি এতিয়া ইয়াতে দি দিম। এতিয়া আৰু বিশেষ একো কাম নাই, লৰাই থকাহে কাম। আৰু লৰাই থাকিব লাগিব, আৰু একেবাৰে কম জুই দিব। বহুত বেছি জুই দিব নালাগে, বহুত বেছি জুই দিব লগা হ'লে বেয়া হৈ যাব। কম জুই দি পেলাই এনেকৈ লৰাই থাকিব লাগিব, আৰু পেষ্টটো ঠিক হ'বগৈ লাগিব। এতিয়া যিহেতু আনাৰসৰ ৰস থাকে, গতিকে অলপ সময় বেছিকৈ লাগিব। কাম কৰি থকাৰ মাজে মাজে গাখীৰৰ চাহ একাপ খাই কোনে ভাল পায় বাৰু ক'বচোন? গৰম পৰিছে, মোক কিন্তু হ'লেও গাখীৰৰ চাহ একাপ লাগে। কাম যদি বেছি হয় বা কিবা কিবি কাম কৰি থাকোঁতে গাখীৰৰ চাহ একাপ খালে মানে মোৰ ভাল লাগে। আৰু এয়া আনাৰসৰ জেম বনাই থকাৰ লগতে মই গাখীৰৰ চাহ একাপো কৰি আছোঁ। আৰু এইখিনি এনেকৈ লৰাই থাকিব লাগিব দেই। এইখিনি ধুনীয়াকৈ ডাঠ হৈ আহিছে চাওকচোন। আৰু অকণমান ডাঠ কৰিম মই, এই ওপৰত যিটো অকণমান পানী আছে সেই পানীটো নোহোৱা কৰি পেলাম। আৰু ইয়াতে মই এতিয়া এড কৰিম অকণমান ইলাচি পাউডাৰ এড কৰি দিছোঁ। ইলাচি মোৰ লগত বেছি নাছিলে। এইখিনি এতিয়া হৈয়ে গ'ল। এইখিনি ভালে থাকিবৰ কাৰণে মই অকণমান নেমুৰ ৰস চেপি দিম। নেমুৰ ৰসটো দিবই লাগিব, তেতিয়াহে ভালে থাকিব। হৈ গ'ল মোৰ আনাৰসৰ জেম। এইখিনি এটা কেৰাহীতে ঠাণ্ডা হওক, ঠাণ্ডা হোৱাৰ পিছত মই এটা গ্লাছৰ বৈয়ামত ভৰাই দিম। ইমান ধুনীয়া বনাইছে। ফাইনেলি মোৰ এয়া আনাৰসৰ জেম ৰেডি হৈ গ'ল। চ' গাইজ, ফাইনেলি মোৰ আনাৰসৰ জেম ৰেডি। এয়া মই এটা গ্লাছৰ বটলত ভৰাই দিলোঁ। অলপ গৰমেই হৈ আছে, ভালদৰে ঠাণ্ডা হোৱাৰ পিছত ফ্ৰিজত ভৰাই দিম। আৰু খাবলৈ বহুত টেষ্টি হৈছে।